চাওক পাকিস্তানক শেষ কৰি দিবলৈ আমি ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ বিশ্বৰ মানচিত্ৰৰ বুকুৰ পৰা পাকিস্তানক শেষ কৰি দিব লাগে কাৰণ পাকিস্তান সন্ত্ৰাসবাদ জন্ম দিয়ে পাকিস্তানে সন্ত্ৰাসবাদীক পোহপাল দিয়ে আৰু সেই সন্ত্ৰাসবাদীয়ে আমাৰ ভাৰতক আক্ৰমণ কৰে আমাৰ সৈনিকক মাৰি পেলাইছে আমাৰ ভাৰতীয় লোকক তেওঁলোকে গুলিয়াই মাৰি পেলাইছে আমাৰ সহ্য হোৱা নাই আমি ভাৰত চৰকাৰক কৈ আছো যে আমাকো অস্ত্ৰ দিয়ক আমি পাকিস্তানৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম না আমি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলাইছোঁ প্ৰতিবাদ কৰি আছোঁ চাওক পাকিস্তানক শেষ কৰি দিবলৈ আমি ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ বিশ্বৰ মানচিত্ৰৰ বুকুৰ পৰা পাকিস্তানক শেষ কৰি দিব লাগে কাৰণ পাকিস্তান সন্ত্ৰাসবাদ জন্ম দিয়ে পাকিস্তানে সন্ত্ৰাসবাদীক পোহপাল দিয়ে আৰু সেই সন্ত্ৰাসবাদীয়ে আমাৰ ভাৰতক আক্ৰমণ কৰে আমাৰ সৈনিকক মাৰি পেলাইছে আমাৰ ভাৰতীয় লোকক তেওঁলোকে গুলিয়াই মাৰি পেলাইছে আমাৰ সহ্য হোৱা নাই আমি ভাৰত চৰকাৰক কৈ আছো যে আমাকো অস্ত্ৰ দিয়ক আমি পাকিস্তানৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম পাকিস্তানৰ বিৰুদ্ধে আমি যুদ্ধ কৰিবলৈ প্ৰস্তুত কিন্তু আমাৰ ভাৰতত যদি কোনোবাই আঘাত দিয়ে আমাৰ ভাৰতীয় মানুহক যদি কোনোবাই অত্যাচাৰ কৰে আমি চাই থাকিব নোৱাৰো আমি ইংৰাজক খেদিব পাৰিছো আমি ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰিব পাৰিছো যেহেতু আমি পাকিস্তানকো আমি খেদিব পাৰিম পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা ধূলিসাৎ কৰিবলৈ আমাৰ ক্ষমতা আছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ ক্ষমতা আছে আমাৰ নেভিৰ ক্ষমতা আছে আমাৰ ভাৰত চৰকাৰৰ ক্ষমতা আছে এতিয়া এটাই কথা এতিয়া ৰাজনীতিৰ নামত হিন্দু মুছলমান কৰি লাভ নাই এতিয়া আমি ঐক্যবদ্ধ ভাৰতীয় আৰু এক ভাৰতীয় হিচাপে আমি থিয় দিব লাগিব চৰকাৰৰ লগত থিয় দিব লাগিব প্ৰশাসনৰ লগত থিয় দিব লাগিব আমি তেওঁলোকৰ হাত মজবুত কৰি পাকিস্তানক আমি মাটিৰ লগত মিহলি কৰি দিব লাগিব এই সময় এই অন্তিম সময় বাৰম্বাৰ আক্ৰমণ কৰা হৈছে আৰু সহ্য কৰা নহ'ব আৰু ৰেহাই দিয়া নহ'ব গতিকে যুদ্ধ কৰাৰ সময় মাননীয় মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আপোনালোকে আৰম্ভ কৰি দিয়ক আমি আপোনালোকৰ লগত আছো এওঁলোকক আৰু ৰেহাই দিয়া নহ'ব আৰু এটা কথা অসমত থাকি কিছুমানে দেখিছো পাকিস্তানৰ গুণগান গাই আছে পাকিস্তান জিন্দাবাদ কৈ আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম তেওঁলোকক জেলত ভৰাই নথব আমাৰ অসমৰ ৰাজহেৰে তেওঁলোকক ভাত খুৱাই নাথাকিব তেওঁলোকক চিধা পাকিস্তানত থৈ আহক কাৰণ তেওঁলোক পাকিস্তানৰ সমৰ্থক ইয়াতে জাগা নিদিব ভাৰতৰ বায়ু পানী ভাৰতৰ খাদ্য অন্ন বস্ত্ৰ ভূমি এওঁলোকক দিয়া নহ'ব যদি আপোনালোকে ৰেহাই দিয়ে আমি মুছলমান সমাজে আজি দেখিছোঁ 7জনকৈ একমাত্ৰ মুছলিম ল'ৰাই পাকিস্তান জিন্দাবাদ দিছে আমি মুছলমান সমাজে তেওঁলোকক এঘৰীয়া কৰিব লাগে তেওঁলোকক সমাজৰ পৰা বঞ্চিত কৰিব লাগে পাকিস্তানৰ যিবিলাক গুণ গায় বাংলাদেশৰ যিবিলাক গুণ গাই থাকে এনি টাইম আমাৰ জন্মভূমি ইয়াতে জন্ম হৈছোঁ ইয়াতে মৃত্যু হ'ম বৰ বেয়া কথা যে আমিনুল ইছলামৰ নামৰ এজন বিধায়ক হৈও তেওঁ ভাৰতৰ বিৰুদ্ধে গৈ পাকিস্তানৰ গুণগান গাইছে তেওঁৰ বিধায়ক পদ কিয় এতিয়ালৈকে খাৰিজ কৰা নাই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আৰু ৰাজ্যপাল মহোদয়ক মই অনুৰোধ জনাইছোঁ তেওঁক 24 ঘণ্টাৰ ভিতৰত বিধায়ক পদ খাৰিজ কৰিব লাগে বদৰুদ্দিন আজমল ডাঙৰীয়া এতিয়ালৈকে তেওঁৰ যিটো মেম্বাৰশ্বিপ আছিল মেম্বাৰশ্বিপো কৰ্তন কৰা নাই কি কাৰণত এজন পাকিস্তানী সমৰ্থকক ইমান সুবিধা দিয়া হৈছে গতিকে কোনেও মই আপোনালোকৰ জৰিয়তে আহ্বান জনাম বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ক যে বাংলাদেশ পাকিস্তানৰ আমি সমৰ্থন কৰিব নালাগে আমাৰ এইখন ভাৰতবৰ্ষ ইয়াতে জন্ম হৈছোঁ ইয়াতে মৃত্যু হৈছোঁ ইয়াতে থাকিম ইয়াতে জীয়াই থাকিম চৰকাৰৰ প্ৰশাসন য'ত যাব আমি তেওঁলোকৰ লগত আছোঁ আমি সেয়া পুনৰবাৰ কৈছোঁ যে বিশ্বৰ বুকুৰ মানচিত্ৰৰ পৰা পাকিস্তানক বিলীন কৰি দিব লাগে নোহোৱা কৰি দিব লাগে শেষ কৰি দিব লাগে এনেকুৱা এটা আজি ইয়াৰ ষ্টেক কৰিব লাগে আজি ৰাতি কৰিব লাগে মানে যেহেতুকে জায়গাটো ইনসেনসিটিভ আগৰ পৰা স্পষ্ট এতিয়া তেওঁলোকে দেশখন আমাৰ গৃহ বিভাগৰ কি তাতে যি ধৰণে থাকিব লাগিছিল সুৰক্ষা নিৰাপত্তাৰ ব্যৱস্থা তেখেতক কি কয় যেহেতু তাতে আৰক্ষী জোৱান নাছিল গৃহ বিভাগ ব্যৰ্থ হ'ব নেকি না চাওক সেইটো আমি দেখা নাই
ঘটনাটো তদন্ত হ'ব লাগে, ঘটনাটো তদন্ত হ'ব লাগে। আছিল বা নাছিল, কিয় নাছিল সেই বিষয়টো এতিয়া এটা আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ পৰিছে। গতিকে সেই বিষয়টো গৃহ বিভাগে চিন্তা কৰিব। সেই বিষয়টো এতিয়া মই কৈ থাকিলে নহ'ব। আমাৰ কথা হ'ল যে আমাক সুৰক্ষা দিব লাগে। যদিও ক'ৰবাত গাফিলতি আছে তাতে চৰকাৰে চাব লাগে, গৃহ বিভাগে চাব লাগে, কোনো শত্ৰু যাতে সোমাই আহিব নোৱাৰে আৰু প্ৰশাসনে তাৰ ব্যৱস্থা কৰিব লাগে, যাতে সকলো যাতে পহৰা দিয়ে তাৰ ব্যৱস্থা কৰিব লাগে।